গুড মৰ্ণিং অসম। আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব, যাতে যেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ নটিফিকেশ্যনৰ দ্বাৰা আপুনি সৰ্বপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আহক তেন্তে এতিয়া শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি কাতি মাহৰ ২৭ তাৰিখ আৰু ২০২৪ চনৰ 13 নৱেম্বৰ বুধবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:36 আৰু সূৰ্যাস্ত সময় আবেলি 4:30। আজি তিথি হৈছে দ্বাদশী তিথি। দিনৰ 9:57লৈ দ্বাদশী তিথি থাকিব। তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি কৰণ হৈছে বালৱকৰণ আৰু যোগ হৈছে বজ্ৰযোগ। আজি জন্মত মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, মৃত্যুত একপাত যোগ, যোগিনী নৈৰিতে। দিনৰ 9:57 পিছত দক্ষিণে যোগিনী। আজি যাত্ৰা মাংগলিক কাৰ্যৰ বাবে আজি যাত্ৰা নাই। শুভকৰ্ম দিনৰ 9:57 মাজত দীক্ষা। শুভকৰ্মৰ ভিতৰত দীক্ষা গ্ৰহণ, গৃহাৰম্ভ, গৃহপ্ৰৱেশ, অন্নপ্ৰসন আদি শুভকৰ্ম কৰিব পাৰে। আহক তেন্তে এতিয়া শুনক আজিৰ দিনটোৰ দৈনিক ৰাশিফল। প্ৰথমতে শুনক মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ, আ আৰু লৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি 13 নৱেম্বৰ বুধবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকল প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি জুৱা, লটাৰী, ফাটকাত আজি ধন লাভ হ'ব পাৰে আপোনাৰ। পৰিয়ালৰ ক্ষেত্ৰত আজি শুভ। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি, আত্মীয়তা আজি থাকিব। পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰত গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি প্ৰেমত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আজি আপুনি শুভ। কৰ্মস্থানত আজি ভাল ফলাফল লাভ কৰিব। আজি আপুনি যি কামত হাত দিয়ে সেই কামত আজি আপোনাৰ সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাব। যিসকল শিক্ষাৰ ক্ষেত্ৰত জড়িত তেওঁলোকে আজি ভাল ফলাফল পাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ আজি স্বামী স্ত্ৰীৰ মাজত মৰম ভালপোৱা বাঢ়িব, বুজাবুজি আজি থাকিব। কিন্তু অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সচেতন হওক, স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা নাইবা গোলপীয়া। আৰু প্ৰতিকাৰ হিচাপে সুন্দৰ স্বাস্থ্যৰ বাবে খোৱাৰ সময়ত আপুনি তামৰ চামুচ ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপুনি স্বাস্থ্যৰ উন্নতি দেখিবলৈ পাব। আপোনাৰ আজিৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া শুনক বৃষ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো হস্ৰই, হস্ৰৌ আৰু বৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি 13 নৱেম্বৰ বুধবাৰ। আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব আহক তেন্তে আৰম্ভ কৰোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ কৰ্মস্থানত সফলতা লাভ কৰিব। আজি আপুনি যি কাম হাতত লয় সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্যৰ ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো অকণমান মতৰ অমিল ঘটিব পাৰে, গতিকে সাৱধানে দিনটো পাৰ কৰক। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সিমান ভাল দেখা নাই। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি যত্ন লওক। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ সিমান উন্নত নহয়। আয়তকৈ ব্যয় আপোনাৰ বেছি হ'ব পাৰে। খৰচৰ পৰিমাণ বৃদ্ধি, লগতে সঞ্চয়ৰ পৰিমাণটো কম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ সদস্যসকলৰ মাজত কিছু মিলা প্ৰীতিৰ অভাৱ দেখা যায় আৰু মাজে মধ্যে হয়তো কণ্ডলৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সেউজীয়া। প্ৰতিকাৰ হিচাপে আপুনি ৰাতিপুৱা গা ধোৱাৰ পিছত বগা চন্দনৰ ফট কপালত লগালে সুস্থ থাকিব পাৰিব। গতিকে আপুনি প্ৰতিকাৰটো পালন কৰক।
একদম সহজ প্ৰতিকাৰ। গা ধোৱাৰ পিছত কপালত এটা বগা চন্দনৰ ফট ল'ব লাগে। একো টান কাম নহয়, এই পৰীক্ষাটো কৰক আৰু আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া শুনক মিথুন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি 13 নৱেম্বৰ বুধবাৰ। আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন লওক, বিশেষ যত্ন লওক স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্য পাতি আজি ভাল নহ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ আজি আপোনাৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি আজি থাকিব। আজি গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। কৰ্মস্থানত আজি আপুনি মজলীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান যত্ন লওক। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল বা মত বিৰোধ ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। আপোনাৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বাদামী বা ছাই ৰঙৰ, এই দুটাৰ এটা ৰং। আপুনি এই ৰঙৰ ড্ৰেছ পৰিধান কৰিলে আপুনি ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে প্ৰেম জীৱন স্মৰণীয় কৰিবলৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে দেখা কৰিবলৈ যোৱাৰ আগতে মিঠা বস্তু আপুনি অকণমান খাই যাওক, আপোনাৰ সফলতা আহিব। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল যিসকলৰ নামৰ প্ৰথম আখৰটো হ আৰু মধিনাৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। নতুবা ভুলতে আপুনি ভুল ৰাশি চাব পাৰে, সেইকাৰণে আপোনাৰ আদ্যাক্ষৰবিলাক কৈ দিছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ কৰ্মস্থানত সফলতা লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু এতিয়া হৈছে স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য পাতি সিমান ভাল নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন লওক স্বাস্থ্যৰ প্ৰতি। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয়তকৈ ব্যয় বেছি হ'ব পাৰে, তাৰ ফলত খৰচৰ পৰিমাণ বৃদ্ধি, লগতে সঞ্চয়ৰ পৰিমাণটো কম হ'ব পাৰে। টকা পইচাৰ নাটনিয়ে দেখা দিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। দাম্পত্য জীৱনত আজি আপোনাৰ সিমান ভাল দেখা নাই। স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত কিছু মনোমালিন্য ঘটিব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ক্ৰীম বা বগা, এই দুটাৰ এটা ৰং ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ প্ৰতিকাৰ। আপুনি প্ৰতিকাৰ হিচাপে কোনটো প্ৰতিকাৰ কৰিলে আপোনাৰ বাবে মংগলজনক হ'ব তাকে ক'বলৈ ওলাইছোঁ। আপুনি বৈ থকা পানীত নদীত হ'লে ভাল হয়। আপুনি যদি এটা নাৰিকল উটুৱাই দিব পাৰে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। গতিকে আপুনি পাৰিলে ৰাতিপুৱাই নাৰিকল এটা লৈ যাই বৈ থকা পানীত আপুনি নাৰিকলটো উটুৱাই দিয়ক আৰু আপোনাৰ স্বাস্থ্য পাতি ভালে থাকক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আৰম্ভ কৰিছোঁ সিংহ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ম আৰু মধিনাৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব। প্ৰেম, বিবাহ, টকা পইচা, পৰিয়াল, কৰ্মস্থান, দাম্পত্য জীৱন আজি আপোনাৰ দিনটোত কেনেধৰণে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থকা দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিলে চেষ্টা কৰিলে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ লটাৰী, জুৱা ভাটকাত আজি ধন লাভ হ'ব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি মজলীয়া থাকিব। প্ৰেম প্ৰীতিত আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মস্থানত আজি আপুনি মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়াটো দৰকাৰ। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু মনোমালিন্য ঘটিব পাৰে, এইটো তেনেই নগণ্য। আপোনাৰ শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সেউজীয়া।
আৰু প্ৰতিকাৰ হিচাপে আপুনি ৰঙা গৰু বা ৰঙা কুকুৰক যদি ভোজন কৰে তেতিয়াহ'লে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি অটুট থাকিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মধ্যমাৰ্থৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি 13 নৱেম্বৰ বুধবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব? আপোনাৰ স্বাস্থ্য, টকা পইচা, পৰিয়াল, প্ৰেম, কৰ্মস্থান আৰু দাম্পত্য জীৱনত কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি ধ্যান দিয়াটো দৰকাৰ। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত নজৰ ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি খৰচৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ আজি আয়তকৈ বয় বেছি হ'ব পাৰে। গতিকে আপুনি খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। কৰ্মস্থানত আজি আপুনি ভাল ফলাফল লাভ কৰিব। আজি আপুনি যি কাম হাতত দিয়ে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল বা মতবিৰোধ হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত মনে মনে থকাটোৱে উত্তম হ'ব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বাদামী বা ছাই ৰং। আৰু প্ৰতিকাৰ হিচাপে ঘৰত আপোনাৰ কোনো বগা গছ ফুল গছ যদি আপুনি ঘৰত লগায় আৰু তাৰ যদি দৈনিক যত্ন কৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আন 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ লগ বন্ধুক। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো পেটকাটাৰ আৰু দান্তাত্তৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ দিনটো কেনে যাব? স্বাস্থ্য, টকা পইচা, প্ৰেম, বিবাহিত জীৱন, কৰ্মস্থানত বা পৰিয়ালৰ আজি আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত শুভ। স্বাস্থ্য পাতি আজি আপোনাৰ ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা পইচাৰ দৰকাৰ হয় সেই টকাখিনি আপুনি যদি চেষ্টা কৰে আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ লটাৰী, জুৱা ভাত-ঘাট, ধন লাভ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মস্থানত আজি আপুনি মাজে মধ্যে পাৰ হ'ব কৰ্মক্ষেত্ৰত, তথাপিতো আপুনি কৰ্মক্ষেত্ৰৰ পৰা কিছু মানসিক অশান্তি পাব পাৰে। গতিকে আপুনি সতৰ্ক থাকক। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। আৰু দাম্পত্য জীৱনত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে গোলাপী বা বগা। এই দুটা এটা ৰং ব্যৱহাৰ কৰিলে, এই ৰঙৰ ড্ৰেছ আপুনি পৰিধান কৰিলে আপুনি ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে ৰূপাৰ খাৰু পিন্ধিলে আপোনাৰ প্ৰেম জীৱনত সফলতা লাভ কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আন 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো দন্তান্ন আৰু 29জৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ বিষয়বস্তু হৈছে আপোনাৰ স্বাস্থ্য পাতি, টকা পইচা, পৰিয়াল, প্ৰেম, বিবাহ আৰু আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ শুভ। স্বাস্থ্য পাতি আজি আপোনাৰ ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে চেষ্টা কৰিলে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ জুৱা লটাৰীত ধন লাভ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি আজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আজি আপুনি আগ নাবাঢ়িব, নহ'লে লাজ পাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিমান ভাল নহয়। কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক অশান্তি আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত
কিছু মটৰ অমিল বা মদ বিৰত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা বা ক'লা। এই দুয়োটা ৰং আজি ড্ৰেছ পৰিধান কৰিব পাৰে। আপুনি আজিৰ দিনটোত ক'লা নাইবা নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে আপোনাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে প্ৰেম জীৱনত আপুনি ভাল কৰিবলৈ বৈ থকা পানীত যদি তামৰ কইন বা তামৰ টুকুৰা এটা উটুৱাই দিয়ে, তেতিয়াহ'লে আপোনাৰ প্ৰেম জীৱনত সফলতা আহিব। আপুনি ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আন দহজনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনা কৰি আজি আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনু ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দন্ত্যাত ধৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব? আপোনাৰ স্বাস্থ্য, প্ৰেম, কৰ্মস্থান কৰ্মক্ষেত্ৰ, দাম্পত্য জীৱন আৰু টকা পইচাৰ ক্ষেত্ৰত আৰু পৰিয়ালত আজিৰ দিনটো আপোনাৰ কেনে যাব, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি বিশেষকৈ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। আজি আপোনাৰ স্বাস্থ্য পাতি সিমান ভাল নহয়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যথেষ্ট পৰিমাণে হাতত টকা পইচা থাকিব। আজি আপুনি যিখিনি টকাৰ দৰকাৰ হয়, সেই টকাখিনি আজি আপুনি যেনে তেনে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ জুৱা লটাৰী ফাটকাত আজি আপোনাৰ ধন লাভ হ'ব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি, আত্মীয়তা থাকিব। আপোনাৰ আজি সন্মান বাঢ়িব পৰিয়ালৰ ক্ষেত্ৰত। আজি প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। কৰ্মস্থানত আজি আপুনি মধ্যমীয়া ফল পাব। কৰ্মস্থানত ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত আজি যিসকল বিবাহিত পুৰুষ মহিলা, তেওঁলোকৰ আজি স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল লাভ কৰিব। মিলা প্ৰীতি থাকিব, কিন্তু তথাপিতো মাজে মধ্যে হয়তো মনৰ অমিল ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি পাৰিলে মনে মনে থকাটোৱে উত্তম হ'ব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে গ্ৰীণ, সেউজীয়া ৰং। আজিৰ দিনটো শুভ ৰং হৈছে সেউজীয়া। এতিয়া প্ৰতিকাৰ। আপোনাৰ স্বাস্থ্য ভাল ৰাখিবৰ বাবে পৰাপক্ষত আপুনি প্ৰতিদিনে অকণমান পায়স খাওক। আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈছে, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গীয়াজৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি আপোনাৰ আলোচনা কৰিম স্বাস্থ্য, প্ৰেম, টকা পইচা, কৰ্মস্থান আৰু দাম্পত্য জীৱন আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো কেনে যাব, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে শুনক আপোনাৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল নহয়। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক। পাৰিলে চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ পাতি ব্যৱহাৰ কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যথেষ্ট পৰিমাণে টকা পইচা আজি হাতত থাকিব। আপুনি যদি চেষ্টা কৰে আপোনাৰ যিখিনি টকা দৰকাৰ, সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো পৰিয়ালৰ কিছুমান সদস্যৰ লগত আপোনাৰ ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱেই বুদ্ধিকৰ কাম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব আজি। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত যিসকল বিবাহিত পুৰুষ মহিলা, তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে বা মনোমালিন্য হ'ব পাৰে। গতিকে আপুনি সাৱধানে দিনটো পাৰ কৰক। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে সেউজীয়া। আৰু প্ৰতিকাৰ হিচাপে আপোনাৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা আনিবৰ বাবে ভগৱান বিষ্ণুৰ আৰাধনা কৰক। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনা কৰিছোঁ। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিব্বহ আৰু দন্ত্যাহৰে আৰম্ভ হৈছে, তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটোনো আপোনাৰ কেনে যাব, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। ভাল স্বাস্থ্য পাতি আজি আপুনি সুস্থ হৈ থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত সিমান ভাল নহয়। খৰচৰ পৰিমাণ বৃদ্ধি হ'ব, লগতে সঞ্চয়ৰ পৰিমাণটো
কম হ'ব, আপোনাৰ আয়তকৈ বয় বেছি হ'ব পাৰে। গতিকে হয়তো মাজে মধ্যে আপোনাৰ টকা পইচা আপুনি ধাৰত পৰিব লগাত হ'বও পাৰে, টকা পইচা নাটনি দেখা দিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি, আত্মীয়তা আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ শুভ, আজি আপুনি প্ৰেমত সফলতা লাভ কৰিব। কৰ্মস্থানত আজি আপোনাৰ শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। গতিকে আপুনি মনোযোগেৰে নিজৰ কাম কাজত আগবাঢ়ি যাওক, মানে আপোনাৰ উন্নতি কৰি যাওক। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত আজি ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। তেওঁলোকৰ মাতা পিতাই আজি মানে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পাই সন্তুষ্টি হ'ব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আজি মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি, প্ৰেম ভাল পোৱা মানে বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে হালধীয়া। প্ৰতিকাৰ হিচাপে আপুনি ধন প্ৰাপ্তিৰ বাবে আপোনাৰ যিহেতু টকাৰ নাটনি, গতিকে টকা আহিবৰ কাৰণে, টকা আনিবৰ কাৰণে আপুনি গাখীৰ পানী আৰু দুটামান আউলা চাউল বুলি কওঁ, মিহলি কৰি আপুনি পানীখিনি খাই দিয়ক। গাখীৰ পানী আৰু চাউল মিহলি পানীখিনি খালে আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নতি হোৱা দেখিবলৈ পাব। আপুনি বিশ্বাস কৰি প্ৰতিকাৰটো পালন কৰক আৰু আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ অন্তিমটো ৰাশি, মীন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো দ প্ৰথম ছ আৰু ধৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, আজি আপোনাৰ স্বাস্থ্য হৈ ভালে থাকিব, স্বাস্থ্য সুস্থ হৈ থাকিব। আজি আপুনি টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, আজি আপোনাৰ হঠাতে ধন প্ৰাপ্তি হ'ব পাৰে, লটাৰী যোৱা ফাটকাত আজি আপোনাৰ ধন প্ৰাপ্তিৰ যোগ দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আজি সন্মান লাভ কৰিব পৰিয়ালৰ পৰা। আৰু গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। আজি আপোনাৰ কৰ্মস্থানত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি কৰ্মৰ ক্ষেত্ৰত যেতিয়া আপুনি যাব আপোনাৰ বাধা বিঘিনি নেওচি আপুনি নিজ কৰ্মত একাগ্ৰতাৰে কাম কৰি যাওক। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল বা মত বিৰোধ হ'ব পাৰে, এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে শ্ৰেয়। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা। আজি ৰঙা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে আপুনি ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে চিচা বাতিত যদি ৰাহু যন্ত্ৰ খণ্ডিত কৰি আপুনি সেইটো নিজৰ লগত বা মানি বেগত যদি ৰাখিব পাৰে, ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱন আৰু ব্যৱসায়ত ভাল ফল লাভ কৰিব। পাৰিলে প্ৰতিকাৰটো পালন কৰক, আপোনাৰ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতি হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।